বিজেপিৰ ধুমুহাত বিৰোধী তছনছ হ'ল, কিন্তু সেই প্ৰচণ্ড ধুমুহাৰ মাজতো এগৰাকী ব্যক্তি অলৰ অচৰ হৈ থাকিল। বিজেপিৰ প্ৰচণ্ড ধুমুহাৰ মাজত অসমৰ অন্যতম সম্ভ্ৰান্ত সমষ্টি শিৱসাগৰৰ বিধায়ক অখিল গগৈ আকৌ এবাৰ নিৰ্বাচনত জয়ী হ'ল। অখিল গগৈৰ সন্মুখত প্ৰত্যাহ্বান আছিল। অখিল গগৈৰ সন্মুখত আছিল কুশল দুৱৰী, অখিল গগৈৰ সন্মুখত আছিল প্ৰদীপ হাজৰিকা। এই দুগৰাকীয়ে নহয়, অখিল গগৈৰ সন্মুখত কেইবাগৰাকীও নিৰ্দলীয় প্ৰাৰ্থী আছিল। অখিল গগৈৰ সন্মুখত আছিল কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতা, যিসকলে অখিল গগৈৰ বিৰোধিতা কৰিছিল। অখিল গগৈক সন্মুখৰ পৰা বিৰোধিতা কৰিবলৈ চেষ্টা কৰিছিল। অখিল গগৈক সন্মুখৰ পৰা বিৰোধিতা কৰাৰ পিছতো অখিল গগৈ অলৰ অচৰ হৈ থাকিল। অখিল গগৈ নিৰ্বাচনত জয়ী হ'ল। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কেনেদৰে তীব্ৰ প্ৰত্যাহ্বানৰ মাজত ৰাজ্যত যিটো সময়ত বিজেপিৰ ধুমুহাত গৌৰৱ গগৈ পৰাস্ত হ'ল, লুৰিণজ্যোতি গগৈ পৰাস্ত হ'ল, জন ইংতি কাথাৰ পৰাস্ত হ'ল, ৰিপুণ বৰা পৰাস্ত হ'ল, মনোৰঞ্জন তালুকদাৰ পৰাস্ত হ'ল, প্ৰমোদ বড়ো পৰাস্ত হ'ল, তেনেকুৱা এটা প্ৰেক্ষাপটত শিৱসাগৰৰ দৰে অসমৰ ইতিহাস সমৃদ্ধ অতি সম্ভ্ৰান্ত এটা সমষ্টিৰ পৰা অখিল গগৈ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল বিপুল ভোটত। আৰু ইয়াৰ লগে লগে প্ৰমাণ হৈ পৰিল যে শিৱসাগৰবাসী একক আৰু অনন্য। শিৱসাগৰবাসীয়ে কাক ভোট দিব লাগে, যোগ্যজনক বিবেচনা কৰিব, সেয়া ভালদৰে জানে। আৰু সেইবাবেই অখিল গগৈয়ে এই প্ৰচণ্ড বিজেপিৰ ধুমুহাৰ মাজতো অলৰ অচৰ হৈ থাকিল। অখিল গগৈক আচুৰ এটাও পেলাব নোৱাৰিলে এই ধুমুহাজাকে। এইবাৰ বিধানসভাৰ মজিয়া চাবলগীয়া হ'ব। এইবাবেই চাবলগীয়া হ'ব যে কংগ্ৰেছৰ 19 গৰাকী বিধায়ক, সেই 19 গৰাকী বিধায়কৰ 18 গৰাকী ধৰ্মীয় সংখ্যালঘু। সেই ধৰ্মীয় সংখ্যালঘু বিধায়ক কেইগৰাকীক বিজেপিয়ে কেনেদৰে প্ৰত্যাখ্যান কৰিব বিধানসভাত, সেয়া সকলোৱে ভালদৰে জানে। আৰু বিধানসভাৰ বাহিৰত ভিতৰত কেনেদৰে প্ৰত্যাখ্যান কৰিব, কি কি মন্তব্য কৰিব, এতিয়াও আপুনি অনুভৱ কৰিব পাৰিছে। এতিয়া অনুভৱ কৰিব পাৰিছে সেইখিনি কথা। AIDFৰ দুগৰাকী বিধায়ক কোনো কাৰণতে সক্ৰিয়ভাৱে শক্তিশালীভাৱে মাত মাতিব নোৱাৰে। জয়প্ৰকাশ দাস আছে, কিন্তু কি ভূমিকা পালন কৰিব পাৰিব বিধানসভাত সেই বিষয়টো চৰ্চাৰ কেন্দ্ৰবিন্দু। কিন্তু অখিল গগৈ একক আৰু অনন্য। অখিল গগৈ পূৰ্বৰ বিধানসভাত সিংহৰ দৰে গৰজি উঠাৰ দৰে এইবাৰো যে বিধানসভাত গৰজি উঠিব, আৰু বিৰোধীৰ মূল ভূমিকাটো অখিল গগৈয়ে যে পালন কৰিব লাগিব সেয়া প্ৰায় স্পষ্ট। গতিকে গণতন্ত্ৰত শক্তিশালী বিৰোধী হ'ব লাগে, আৰু সেই শক্তিশালী বিৰোধীৰ বাবে এইবাৰ যিটো সময়ত বিৰোধীক তছনছ কৰি দিলে, সেই সময়ত অলৰ অচৰ হৈ থকা আপোচবিহীন এগৰাকী নেতা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বিজয় হোৱাৰ লগে লগে বহুখিনি কথা সন্মুখলৈ আহিছে। অখিল গগৈক সেইজাক ধুমুহাই চুই যাব নোৱাৰিলে। অখিল গগৈ নিজৰ আদৰ্শত অটল, আৰু শিৱসাগৰবাসী নিজৰ আদৰ্শত অটল। শিৱসাগৰবাসীয়ে যোগ্যজনক নিৰ্বাচিত কৰিব জানে, সেয়া প্ৰমাণ কৰি দেখুৱালে। পৰিৱৰ্তনৰ বতাহ কি সেয়া শিৱসাগৰবাসীয়ে প্ৰমাণ কৰিব পাৰিলে। পৰিৱৰ্তন কি সেয়া শিৱসাগৰবাসীয়ে প্ৰমাণ কৰি দিলে। আৰু এয়াই হৈছে শিৱসাগৰবাসীৰ অখিল গগৈৰ প্ৰতি থকা মৰম আৰু বিশ্বাস। আৰু সেই বিশ্বাসক অসম বিধানসভাত শক্তিশালীভাৱে উপস্থাপন কৰিব পাৰিব অখিল গগৈয়ে, কিয়নো অখিল গগৈয়ে কোনোদিন আপোচ নকৰে বুলি সকলোৱে জানে।